আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতুহু। হোজাই জিলাৰ ৰহমতনগৰৰ বাৰ্ষিক ৱাজ মেহফিলৰ পৰা মই বিলাল আহমেদে আপোনালোক সকলোকে জনাইছোঁ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। প্ৰতি বছৰ দৰে এইবাৰো ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ ৭৫তম বাৰ্ষিক ৱাজ মেহফিল অনুষ্ঠিত হৈ আছে আৰু এইবাৰো ৱাজ মেহফিল অন্যান্য বাৰতকৈ যথেষ্ট মানুহ যথেষ্ট জনসমাগম হোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক ইয়াৰ দৃশ্য দেখুৱাইছোঁ। চাওক, ৱাজ মেহফিল এতিয়াও আমাতকৈ বহুত দূৰত আছে যদিও গোটেই পথটো লোকাৰণ্য হৈ পৰিছে। যদি পিছফালে চাই, মই অলপ দেখুৱাবলৈ কৈছোঁ জেৰুল ইছলাম, পিছফালৰ ৰোডটো চাই আপোনালোকে একেই মানুহৰ সমাগম আপোনালোকে দেখিবলৈ পাব। সঁচাকৈ যি এক ইতিহাস, যি এক গৰিমা, যি এক গৌৰৱ আছে ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ বাৰ্ষিক এই ৱাজ মহফিলৰ, সেয়া এইবাৰো অকণো ম্লান হোৱা নাই, এইবাৰো অকণো কম বেছি হোৱা নাই। মই আপোনালোকক ইয়াৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সঁচাকৈ এক সুন্দৰ নিদৰ্শন। প্ৰত্যেক বছৰ ৱাজটো হয়, একেটা সময়ত হয়, একেটা তাৰিখত হয়। কেনেকুৱা লাগিছে আপোনাৰ আহি? মই আগতে এবাৰ আহিছিলোঁ, আজি 4-5 বছৰ আগতে এবাৰ আহিছিলোঁ। আজি আকৌ আহিলোঁ, দেখিলোঁ আগতকৈ মানে 4-5 গুণ ডাঙৰকৈ হৈছে এইবাৰ। আগতে এবাৰ আহিছে, আমি প্ৰায় 3 কিলোমিটাৰ দূৰত আমি গাড়ী ৰাখি থৈছোঁ। তাৰপিছতে মানুহ য'তেই যায় ইমানেই মানুহ, যিফালে যায় ইফালে মানুহ, এটা ৰাস্তা কোনো খালী নাই। বা ইমান মানুহ। আৰু মাৰ্কেট, মই 5 বছৰ আগত যিটো মাৰ্কেট দেখিছিলোঁ ইয়াতকৈ 5 গুণ ডাঙৰ মাৰ্কেট এতিয়া। আৰু বহুত দূৰৰ পৰা মানে মাৰ্কেট ষ্টাৰ্ট হৈছে এতিয়া। আৰু মই ইমান মাৰ্কেটকৈ এই মাৰ্কেট যথেষ্ট ডাঙৰ। মই প্ৰথমে কৈছোঁ মই যে ইষ্টেমাৰ মাৰ্কেট হয়, কিন্তু ইষ্টেমাৰ মাৰ্কেটত কি হয়, চেল ইমান মই দেখা নাপাওঁ, কিন্তু ইয়াতে দেখিছোঁ মানে চেলটো বহুত ভাল। প্ৰতিটো দোকানত চেল, প্ৰতিটো দোকানত কাষ্টমাৰ, সেইকাৰণে থাকে মানুহে গোটেই বছৰটো বহি থাকে। সেই হিচাপতে গোটেই দোকান পোহাত চবতে মানে ভিৰ হয়। মানে অন্যান্য আমি মেহফিলত যাওঁ, প্ৰগ্ৰামত যাওঁ, কিন্তু ইমান চেল অন্যান্য ঠাইত আমি দেখিবলৈ নাপাওঁ। মোৰ লগত আছে স্থানীয় এগৰাকী ব্যক্তি মকবুল ভাই। মকবুল ভাই অলপ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি বহুত প্ৰগ্ৰামত যাওঁ, দেখোঁ, কিন্তু দোকান আহে, মেলা আহে, ইমান চেল দেখিবলৈ নাপাওঁ। ইয়াত আপোনালোকে চাওক, প্ৰত্যেকগৰাকী মানুহৰ হাতত কিবা নহয় কিবা এটা আছে। 2-3-4 পদ আছে, গৰুৰ ব্যৱহাৰিক আছে, খেলনা আছে, আৰু উচ্চ বজাৰৰ ৰাজাই, বেড কভাৰ, পালেং, সকলো বস্তু আছে। আপুনি ইয়াৰ এগৰাকী স্থানীয় বাসিন্দা, কি ক'ব আপুনি? আসসালামু আলাইকুম। এইটো ক'ব বিচাৰোঁ যে এই বছৰ আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাইক আমাৰ এলাও কৰা নাই। আমি ৰাইজেও এটা আপত্তি কৰিছোঁ যে মাইক মেট্ৰিকৰ পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, তাৰ মাজতো আমাৰ এখন পৰম্পৰাগত মানে প্ৰত্যেক ফাল্গুন মাহৰ প্ৰথম বুধবাৰে আমাৰ ইয়াতে হয় ৱাজ মেহফিল। আজিৰ পৰা আগৰ পৰাই চলি আছে পৰম্পৰাগত, কিন্তু দিন বস্তু কি হৈ আছে মানে এতিয়া আমাৰ পৰীক্ষাৰ চিটুৱেশ্যনটো আগুৱাই গ'ল, যাৰ কাৰণে কি হ'ল আমি এতিয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিলোঁ, মানে ৱাজত যিখিনি মাইক বজোৱা আছে সেইখিনি আমি স্থগিত ৰাখিলোঁ। সুন্দৰ পদক্ষেপ, এইটো পদক্ষেপটো আদৰণীয় পদক্ষেপ। আৰু ষ্টেজৰ ভিতৰতে কেৱল মাইক দিয়া হ'ল, বা এনাউন্স কৰি দিয়াও নহ'ল। এই বছৰ এনাউন্সো নাই যে এইখন ৱাজ মেহফিলত তেনেকুৱা হ'ব। আৰু কি হয়, আমাৰ ৱাজখনত মানে ৱাজৰটো এটা আকৰ্ষণ আছেই, চবৰ আকৰ্ষণ এটা আছেই। তাৰপিছতো আমাৰ এইখন যিখন বজাৰ বহে, বজাৰখনতো মানে আমাৰ স্থানীয় যিখিনি দোকান আছে বা বাহিৰৰ পৰা যিখিনি দোকানদাৰ আহে, তেওঁলোকৰ লোকচান নহয়, তেওঁলোক আৰ্থিকভাৱে এটা সচ্ছল হৈ যায়। তেওঁলোকৰ এটা ভৰসা থাকে যে আমি এইখন বজাৰত গ'লে মোটামুটি কিবা এটা বিক্ৰী কৰিব পাৰিম, বা প্ৰত্যেক মানুহে কিনে। এটা পৰম্পৰা হৈ গ'ল যে প্ৰত্যেক মানুহে কিবা নহয় কিবা এটা বস্তু এইখন দিয়ে, কিবা এটা কিনি লৈ যায়। মানে এভাৰেজ মানুহৰ হাতত 3-4 পদ থাকে, মানে গড়ে প্ৰত্যেকজন মানুহৰ হাতত মানে 1000 টকাৰ বস্তু থাকে। আৰু এই ৱাজ মেহফিলৰ এটা বেলেগ ইতিহাস আছে, এটা বেলেগ কাহিনী আছে। আজি 75 বছৰৰ পৰা একেটা তাৰিখত, একেটা মাহত, একেটা সময়ত অনুষ্ঠিত হৈ আছে ৱাজ মেহফিল। আৰু শুনিছোঁ এই এৰিয়াত যিমান ছোৱালী বাহিৰত বিয়া হয়, যিমান পুৰুষ বাহিৰত থাকে, ৱাজৰ সময়ত বোলে আহিবই লাগে। এইটো এটা আমাৰ পৰম্পৰা। এইটো মানে আমি এনেকুৱা শুনিছোঁ, যিদিনাখন মানে আমাৰ কি কয় বিয়া ঠিক হয়, যিদিনাখন মানে বিয়া ঠিক গটক যিদিনাখন দিন ধাৰ্য কৰা বিয়াৰ কোনদিন সিদিনাখন বোলে এই কোৱা হয় বোলে এই ৰহমতনগৰৰ এই ৱাজৰ দিনাখন আপুনি ছোৱালীক আমাৰ ঘৰত দিবই লাগিব, হ'লে দিলে বিয়া হ'ব, নহ'লে বিয়া ভাঙি যাব, এনেকৈ আমি শুনিছোঁ। ঘৰত মানে এনেকুৱা আহে, আমাৰ দাৱত নিমন্ত্ৰণ থাকেই। আমাৰ সকলো যিমান জোৱাই আছে, পেহা হয়, ইমান সম্বন্ধীয় যিমান আছে আমাৰ এই অঞ্চলৰ চবৰ মানে দূৰ দূৰণিৰ হ'লেও আমাৰ এটা নিমন্ত্ৰণ পত্ৰ পঠোৱা হয়।
আজিকালিতো মানে মোবাইলতে কোৱা হয়, আগতে মানে বিয়াৰ সময়তে কৈ দিয়া হৈছিলে, যে এতিয়াতো এইখিনি কৈ দিয়া হয়, প্লাছ মোবাইলতে কৈ দিয়া হয় যে আমাৰ ছোৱালী এইদিনাখন আমাৰ ইয়াতে থাকিব লাগে উপস্থিত, জোৱাইসহ তেওঁৰ ফেমিলি, তেওঁৰ যিমানখিনি আছে চব মানুহ থাকিব লাগে। আজি মানে এই অঞ্চলত এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈ যায়। জেনেৰেলি আমাৰ উৎসৱ দুটা আছে, আপোনালোকৰ অঞ্চলৰ কাৰণে তিনিটা হৈ গ'ল। আমাৰতো ঈদ আছে আৰু আমাৰ ৱাজখনে আমাৰ এটা উৎসৱ। আমি ইয়াত আহি আমাৰো ভাল লাগিছে, যথেষ্ট মানুহ হৈছে। জেনেৰেলি ৱাজত মানুহ এনেই মাতি আনিব পৰা নাযায়, কিন্তু ৰহমতনগৰৰ ৱাজ শুনিলে মানুহ এক প্ৰকাৰ বলিয়া হৈ যায়। নিশা প্ৰায় 10টা বাজি গ'ল হয়তো, এতিয়া 10টা বাজি গ'ল, কিন্তু এতিয়া ৰৌদৰ চাওক মানুহ, বজাৰত মানুহ, ৱাজৰ পেণ্ডেলতো একেই মানুহ। আৰু এইবাৰৰ ৱাজ মেহফিলত প্ৰধান অতিথি হিচাপে, মুখ্য অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোক সকলো অতি পৰিচিত আমিৰ শৰিয়ত হজৰত মৌলানা শ্বেখ ইয়াহিয়া চাহাবে। তেখেতে বৰ্তমানেও ইয়াত তেওঁৰ বক্তৃতা প্ৰদান কৰি আছে। আৰু আটাইতকৈ ভাল লগা আৰু আদৰণীয় এটা পদক্ষেপ হ'ল এই বছৰৰ, যে ইয়াত পৰীক্ষাৰ প্ৰতি ধ্যান ৰাখি, ছাত্ৰ ছাত্ৰীৰ ভেটাৰ ফিউচাৰৰ প্ৰতি ধ্যান ৰাখি কোনো ধৰণৰ মাইক ইউজ কৰা নাই, কোনো ধৰণৰ ষ্টেজৰ ভিতৰতে দিয়া হ'ল, মানে স্পীকাৰ দিয়া হ'ল ষ্টেজৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য কৰি। তথাপিও মানে এটা ব্যাঘাত জন্মে, তাৰ প্ৰতিও আমি গাৰ্জিয়ানৰ প্ৰতি অলপ দুখিত আমাৰ ৰাইজ, কিন্তু কি কৰিম, উপায় নাই। আমি ইমান দূৰৰ মানুহ আহি গৈছোঁ, যিসকল ওচৰত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকতো এক প্ৰকাৰ বেলেগ এটা টেনশ্যনত থাকিব, বেলেগ টেনশ্যন। কি কৰিব, এবাৰ আহিব দিনতে তেওঁলোক এবাৰ আহি ফুৰি আকৌ যিজন পঢ়া ছাত্ৰ আছে তেওঁ নিশ্চয় পঢ়িব। সেইটো লৈ আমি অলপ নিজে দুখিত, উপায় নাই। আমি শুনিছোঁ এনেকৈ এই ৱাজত মানে আগদিনাখনৰ পৰা বজাৰ আৰম্ভ হৈ যায়, পিছদিনাখনলৈকে চলি থাকে। খালি পুৰা মাৰ্কেট আছে 3 দিন, মানে আগদিনাখনৰ পৰা আৰম্ভ কৰি ৱাজৰ পিছদিনালৈকে আপোনাৰ পুৰা মাৰ্কেট চলি থাকে। এনেকৈ পুৰা জাম থাকিবই, অকণমান কম হ'লেও মানে পুৰা মাৰ্কেটটো চলি থাকে। মানে সন্ধিয়াৰ আগলৈকে থাকে। আগদিনাখন দুপৰীয়াৰ পৰা আৰম্ভ হৈ যায় আৰু ৱাজৰ পিছদিনাখন সন্ধিয়ালৈকে থাকে। এটা বস্তু দেখিছোঁ আমি ইয়াতে, মানে এইটো বজাৰত কি নাপায় আপুনি, সকলো বস্তু মানে এনেকুৱা কোনো বস্তু নাই যে মাৰ্কেটত, মানে আপুনি ইয়াতে মই দেখিছোঁ বাহিৰৰ পৰা বহুত দোকান আহিছে। মানে ৰিকুৱেষ্ট কৰিম, তেওঁলোকে এইখিনি দেখক, অলপ মানে কি আছে কি নাই, প্ৰত্যেকজন মানুহৰ হাতত কিবা নহয় কিবা এটা আছে। মই দেখিছোঁ, মই দিল্লী, বোম্বে, কেলকাতাৰ প্ৰডাক্ট ইয়াত আছে মেক্সিমাম। আমি বাহিৰত ঘূৰোঁ, তো আমি দেখিছোঁ যে সেইবিলাক বাহিৰৰ বহুত বস্তু ইয়াতে আছে, মানে আৰু এনেকুৱা দামো বেছি নহয়, একদম ব্লেংকেট। কিন্তু এইটো ঠাণ্ডা গৈছে, মানুহে ব্লেংকেট লৈ আছে, কিন্তু মানে এইটো বজাৰৰ প্ৰতি এটা মানে আকৰ্ষণ। আৰু বিশেষকৈ এখন ৱাজ মেহফিলৰ কাৰণে এই বৃহত্তৰ হোজাই জিলাৰ হওক বা আশে পাশে যিবোৰ জিলা আছে, প্ৰত্যেক জিলাৰ মানুহে অতি আগ্ৰহেৰে অপেক্ষা কৰে এই ৱাজখন কেতিয়া আহিব আৰু কেতিয়া তেওঁলোক ইয়ালৈ আহিব। আৰু বিশেষকৈ দেখা যায় ইয়াত মানে খৰিদাৰীৰ ক্ষেত্ৰত, বেচা কিনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে মানুহে, কাৰণ প্ৰত্যেকজন মানুহে কিবা নহয় কিবা কিনিছে। আমি আশা কৰিছোঁ অনাগত দিনত এইখন মাদ্ৰাছাৰ যি বাৰ্ষিক ৱাজ মেহফিল আছে, ইয়াৰ গৰিমা, ইয়াৰ বৈশিষ্ট্য, ইয়াৰ গুণাগুণ এনেদৰে বজাই থাকক। এইখন ৱাজ মেহফিলৰ যিটো গৰিমা আছে সেয়া গোটেই বিশ্বজুৰি বিয়পি পৰক, আৰু ইয়াৰ বৰকতত আমাৰ এই অঞ্চলৰ প্ৰতি আল্লাহৰ সুদৃষ্টি হওক, আমাৰ মানুহ আৰু আগুৱাই যাওক। আমি এই কামনা কৰি আজিৰ এই বিশেষ প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মকবুল ভাই আৰু কুদ্দুছ ভাই আপোনালোকৰ সহযোগিতাৰ কাৰণে। আসসালামু আলাইকুম।